কিছুমান ছোৱালী আছে ইমান বেছি বদমাছ যে সিহঁতৰ নিজৰ বয়ফ্ৰেণ্ডটোকতো মানে ৰাখিব নোৱাৰে ভালকে। ঠিক আছে, সিহঁতৰ উৎপাদৰ কাৰণে বয়ফ্ৰেণ্ড কেইটা পলাই যায়, কিন্তু সিহঁতৰ লগৰ ছোৱালী মানে বেষ্ট ফ্ৰেণ্ডৰ যদি বয়ফ্ৰেণ্ডক দেখা পায় বা সিহঁতক মানে ভালকে দেখা পায় মানে, তেতিয়াহ'লে জ্বলি পুৰি মানে একেবাৰে থাকিব নোৱাৰা অৱস্থা হৈ যায় মানে। এইফালেৰে কথা লগাব, সিফালেৰে কথা লগাব, কিবা কিবি কৈ কিনে মুঠতে ৰিলেশ্যনশ্বিপটো যেনেকে নহওক বেয়া কৰিবৰ কাৰণে চেষ্টা কৰে। নিজৰ বেষ্ট ফ্ৰেণ্ড হয় কিন্তু ইফালে তাই, কিন্তু তাইৰ জাষ্ট বিকজ অফ নিজৰ বয়ফ্ৰেণ্ডৰ লগত বঢ়িয়া চলি আছে মানে তাই জ্বলি পুৰি নোহোৱা হৈ যায়। কাৰণ মোৰতো বয়ফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ব ন, বা মোৰতো মানে ব্ৰেকআপ হৈছে ন, মইতো ছিংগেল আছো ন, চ' তই কিয় থাকিবি তাৰ লগত? তইও ছিংগেল থাক মোৰ নিচিনাকে। ইমান জেলাচি নে তহঁতৰ? আৰু কবি মই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তেনেকুৱাবিলাকক বেষ্ট ফ্ৰেণ্ড বুলি নকয়, ফাল্টু ফটুৱা থাৰ্ড ক্লাছ ছোৱালী বুলি কয়, বুজিলি?